সাতদলা বাক্যা শিমিলিত তলৰ চক ৰাস্তা এই ৰাস্তাটো তাৰমানে কোনো তাৰমানে হেৰি নাই সুবিধা নাই গোটেই একদম বেয়া হৈ গৈছে তাৰমানে মানুহ গৰু চলিবার উপায় নাই চলি গিলা স্কুলক আহে তাৰমানে বাৰিষা হ'লে আহিবই নৰয় আৰু দৈনিকটো বহুত গাড়ী অহা যোৱা এই একেবাৰে গাড়ী গিলাখানে আৰু ডাঙৰ গাড়ী গিলা আহি পেলাই ৰাস্তাটো ভাঙি থৈ একেবাৰে আকাঠো খাল কৰি থৈ দিছে আৰু এই যে বেটাৰী ৰিক্সা চলে সিহঁতেতো একেবাৰে উল্টা সুত দি পৰে এক্সিডেণ্ট হয় এক্সিডেণ্ট হৈ যায় গতিকে কি ক'ব চৰকাৰক চৰকাৰক আমি অনুৰোধ কৰিছো ৰাস্তাটো আমাক সোনকালে তাৰমানে দিব লাগে সোনকালে দিব লাগে কৰি পেলাই নাই দিয়া কেইবছৰ মান হ'ল এইটো 6 বছৰ মান হ'লে আজি মানে কমকৈ ভাঙে এতিয়া 4 বছৰ মানৰ পৰা একেবাৰে নহয় হৈ গৈছে পাকাৰ চিনেই নাই বহুত খালা খালা হৈ উঠি গৈছে গতিকে ভাল কৰি দিব লাগে ভাল কৰি দিব লাগে আমি সেইখিনি জানো আৰু তাত বাহিৰে আমাক বেলেগ নালাগে ছাত্ৰ ছাত্ৰীৰ পৰা একেবাৰে চব লোকৰে কোনো লোকে ক'ব নোৱাৰে আপুনি আহিলি কাপোৰ মাইকী মানুহবিলাক আহিলি কাপোৰ একেবাৰে দাঙি আইভা লাগে এইটো হাজো বাক্তা এইটো যাতায়াত পথ কেনে হৈ আছে ৰাস্তাটো ইয়াত মানে বাৰিষাৰ দিনত পানী বহুত হয় এইটো মোৰ নঙলাৰ মুখ গোটেই ফলাবোমা হয় মেইন গেছ আৰু ডাঙৰ গাড়ী মটৰ চলি ডাঙৰ ডাম্পাৰ চলিলে যাব নোৱাৰে ধূলিৰ কাৰণে স্কুলৰ ছাত্ৰ ছাত্ৰী বিলাকৰ বহুত প্ৰব্লেম হয় বহুত গাত হৈছে এক্সিডেণ্ট হয় গাঁতৰ কাৰণে এক্সিডেণ্টটো হয় আৰু মেইনলি এইফালে যাতায়াতটো কমি গৈছে বেলেগ ফালে গাড়ী ৰাস্তাটো বেয়া থাকে যাতায়াতটো কমি গৈছে কিন্তু দুৰ্ঘটনা বহুত হয় এই ৰাস্তাটো বেয়া কাৰণে খালা বোমা আৰু বিলাক চেন কেবল বিলাক পেলাইছে পাথৰ ডাঙৰ পাথৰ বিলাক উলিয়াইছে ৰাস্তাটোৰ নাম হৈছে আপোনাৰ সাতদল চকৰ পৰা বাক্তা চকলৈকে এই ৰাস্তাটো আমাৰ ৰাস্তাটো কেনেকুৱা মানে ভাঙি চিঙি চূৰ্ণ বিচূৰ্ণ হৈ গৈছে ল'ৰা ছোৱালীবিলাকে স্কুললৈ আহে আহি ধৰক অত পৰে কিছুমান ল'ৰা ছোৱালী ভালকে চাইকেল চলাব নাজানে দিয়কচোন নহ'লে পৰি একদম ভাত ভৰি ভাঙি আমি মানুহবিলাকৰ বৰ অসুবিধা হৈছে আৰু গাড়ী মটৰটো যথেষ্ট আহে কিন্তু বৰ অসুবিধা আৰু গাড়ী মটৰ তাৰমানে ধৰক বহুত এক্সিডেণ্ট হয় সেইদিনা ই ৰিক্সাখন পৰি ভাঙি চিঙি পেলাই তাৰমানে বহুত কিবা মানুহকেইটা নমৰিল এনেকুৱা অৱস্থা হৈছে তাৰমানে দুটা সমস্যা হাজো আৰু শুৱালকুছি হয় গতিকে আমাৰ দুজন বিধায়ক আছে গতিকে তেখেতসকলক মই কাতৰে অনুৰোধ জনাইছো যাতে তেখেতসকলে অতি সোনকালে আমাৰ ৰাস্তাটো ভাল কৰি দিয়ে লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰ আছে বিভিন্ন কৰ্মচাৰী আছে তেওঁলোক আহে নে নাই দেখিছে নে নাই তেখেতসকলকতো আমি দেখা নাপাওঁ লোক নিৰ্মাণ বিভাগৰ মানুহ লেবাৰ এতিয়া অহা যোৱা কৰে গাড়ী দিয়ে অহা যোৱা কৰে ইফালে যায় একবাৰ সিফালে যায় একবাৰ আমি অহা যোৱা হেৰি দেখা পাওঁ কিন্তু কাম কৰা দেখা নাপাওঁ কোনোবাই এই পথটোৰ ঠিকা লাভ কৰিছিল নেকি নিৰ্মাণ আমি শুনা মতে আমাৰ শ্ৰীমান হৰিবাবুৱে যে 2 বছৰ আগতে যেতিয়া তাৰমানে আমাৰ ইয়াত আহিছে আহি কৈছে যে আপোনালোকৰ ৰাস্তাটো ঠিকাদাৰজনে পাইছে গতিকে এতিয়া কামটো অতি সোনকালে কৰি দিব কিন্তু 2 বছৰ হ'ল বৰষুণ দিলেতো যাবই নোৱাৰি এই ৰাস্তাটো দি এতিয়া কাম কৰা নাই এতিয়ালৈকে কোন ঠিকাদাৰ পাইছিলে আমি নাজানো এতিয়াও অতি সোনকালে কামটো কৰি দিলে আমি ভাল পাম আৰু আমাৰ মানুহৰ অসুবিধা হয় আমি বিজেপিৰে মানুহ গোটেইবিলাক গতিকে আমি বিজেপিকে ভোট দিওঁ আমাৰ মানুহে খুব জ্বলা খাইছে আমি মানুহখিনি অহা যোৱা কৰোঁতে ধৰক আগতে আমি 5 মিনিটতে হাজো পাইছিলো এতিয়া আমাৰ 20 মিনিট সময় লাগে এনেকুৱা অৱস্থা হৈছে দুৰ্ঘটনা যথেষ্ট হয় ল'ৰা ছোৱালীবিলাক স্কুল আহিব নোৱাৰে এই একদিনে মানুহে ধৰক অলপ স্পীডত আহিলে ধমাকে পৰি যায় এনেকুৱা সেইদিনা একদিন এই বন্নিৰ পৰা এটা ল'ৰাটো স্কুলত থব আহিছিলে হোষ্টেল থব যাওঁতে এটা পৰি ল'ৰাটোৰ ভৰি চৰি একদম এৰি গৈছে একদম বেয়া অৱস্থা আৰু গতিকে অনুৰোধ জনাম তেখেতসকলে ৰাস্তাটো অতি সোনকালে যদি ঠিকাদাৰ পাইছে গতিকে তেখেতসকলে বিভাগীয়ভাৱে অনুসন্ধান কৰি কোন ঠিকাদাৰ পাইছে গতিকে কামটো অতি সোনকালে কৰিলে আমি সুবিধা হয় আৰু আমাৰ মানুহে ভৱেশ কলিতা ছাৰ আছে তেখেতক আমি অনুৰোধ জনাইছো গতিকে আমাৰ এই ৰাস্তাটো যাতে অতি সোনকালে বনাই দিয়ে আমাৰ বৰ সুবিধা হ'ব আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত